इश्क है पिया इश्क है पिया আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি এইটো প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা ব্যৱধান তোমাৰে মোৰে এন্ধাৰ আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা কি হ'ল কি দোষ কৰিলে তাই লেকাম নোহোৱা গৰুৰ নিচিনা যেটি কথা নকবি মই গৰুৱেই সঁচা কথাটো ক'লে বেয়া হয় তই গৰুৱেই বিক্ৰম সি বিয়া পাতে নাপাতে মোৰ কি আহে যায় তেনেকে ক'বলৈ মইতো তাৰ মাহীমাক নহয় মই তাৰ মাক হয় সি কোনোদিন আগ্ৰহ প্ৰকাশ কৰা নাই আৰু ময়ো ইচ্ছা কৰা নাই কিয় বাৰু সেইবোৰ বাদ দিয়া আকাশ আহিব নহয় দেৰি হ'ল গৈ থাকো নেকি এক মিনিট চকু মুদা আহা চকু নেমেলিবা কিন্তু দেই হৈছেনে এতিয়া চকু মেলা এগৰাকী নাৰী স্বামীহাৰা হ'লে গোটেই জীৱনটো বগা সাজোৰে পাৰ কৰিব লাগে কোনে আৰম্ভ কৰিছিলে এই নিয়ম
মাজনী অঁ তোক মই এটা কথা কওঁ কিন্তু তই মোৰ কথা ৰাখিবি বুলি মোকো কথা দিব লাগিব কিনো কথা কথা দিব লগা হ'ল যে দিয়া ৰাখিম দিয়া কোৱা এই বগা সাজযোৰ আৰু আমাৰ আগত পিন্ধিব নোৱাৰ এতিয়াৰ পৰা তই তোৰ ভাল লগা ধৰণৰ কাপোৰ পিন্ধিবি আমাৰ ভাল লগা ধৰণৰ কাপোৰ পিন্ধিবি এইখন ল ল খুৰী দেউ হেৰি নহয় সৌটা ক'ত সি বোলে কেইদিনমান গাঁৱৰ ঘৰত থাকিব মাহীয়েকৰ লগত খুৰাৰ ক'ত আছে আছে ৰুমৰ ভিতৰতে আছে আৰু ডাঙৰ বাবু ডাঙৰটো আছে ৰুমৰ ভিতৰতে আছে হেৰি নহয় আপুনি ফ্ৰেছ হৈ লওক ভিতৰতে হ'ব আপোনাৰ কাৰণে মই টিপ টপ গাখীৰ চাহ বনাই আছো হ'ব দে মা আহিলা অঁ তই ক'লৈ যাৱ নেকি সৰু কাম এটা আছে অকণমান ওলাই যাম কোৱাচোন যোৱাৰ আগতে মোক মাত দি যাবিচোন তোৰ লগত মোৰ অলপ কথা আছে কি কথা ফ্ৰেছটো হৈ ল'ব দে তাৰপিছত কৈ আছোঁ অঁ ক মানে তই নাহিলেই দেখোন আৰে মই ইয়াতে আছো যাম বুলি ওলাওঁতে মা আহি পালেহি কিবা বোলে কথা আছে ৰ'বলৈ কৈছে হ'ব তই যি কৰ কৰি থাক কি ক'লে এইয়া বেয়া পালেই নহয় আকৌ মাৰ কথা নুশুনাকে যাম ৰাতি আহি এখুন্দা লাগিব কাকনো কি বুজাম একো নুবুজাবি তই মোক কি কাম থাকে তোৰ হা গোটেই গাঁওখন ঘূৰি ফুৰিবলৈ সেইদিনা যে তোৰ লগত ওলাই গৈছিলোঁ ফুৰিবলৈ আহোঁতে কেইটামান অৰ্কিড দেখি আহিছিলোঁ আজি তাৰে ফটো তুলি আনিলোঁ হয় নেকি দেখাচোন ৰচোন কেমেৰাটো কিবা আজি হেং মাৰিছে বিশ্বাসটো কৰ কি বনাইছ মোৰ মূৰটো বনাইছো চুলি থাকিলে নাখাওঁ কিন্তু দেই ফটো আমি নকৰিবি মোৰ কিবা মন নাযায় নেকি তোৰ লগত ঘূৰি ফুৰিবলৈ তোৰ সময় আছে নেকি খৰিফাল গছটোত মাছ মাৰ হাঁহ কাট তই কৰি দিবি মোৰ কামবোৰ কোমল শুনচোন কোমল এও মানে আৰু কথাবোৰ যদি তুমি ভবাৰ দৰে হয় তেনেহ'লেতো একো নাই এতিয়া কথা হ'ল মেকুৰীৰ ডিঙিত টিলিঙা ওলমাব কোনে ঘৰৰ মেকুৰী আমিয়েতো টিলিঙা ওলমাব লাগিব সি হাত ভৰি পাতিবওতো লাগিব সেইদিনা তুমি কোৱাৰ পিছত মই কৈছিলোঁ ঘৰ এখন হ'বলৈ সকলোৰে মনবোৰ এক হ'ব লাগিব
ঘৰখনত আত্মা থাকিব লাগিব। ইয়াততো কোনো আত্মা নাই। হাত ভৰি পাতিবওতো লাগিব। সেইদিনা তুমি কোৱাৰ পিছত মই কৈছিলো আকাশ, কিবা ক'বা? দেখিছনে ঘৰখন কিমান নিমাও মাও হৈ আছে। তই বিয়াখনৰ কথা এবাৰ ভাব। মাৰৰো বয়স হৈ আহিল, কাম বনবোৰো আগৰ দৰে কৰিব নোৱাৰা হ'ল। বিয়াখন পতাত তোৰ কি অসুবিধা আছে মই বুজা নাই। ঘৰৰ কাম বন কৰিবলৈ ৰজনী দেখোন আছেই, আৰু তাতো যদি অসুবিধা হৈছে কাম কৰা বাই এজনী লগত আনি ল'লেই হ'ল দেখোন। কাম কৰা বাই? কাম কৰা মানুহেদি এখন ঘৰ হয় নেকি? ঘৰ এখন হ'বলৈ সকলোৰে মনবোৰ এক হ'ব লাগিব। ঘৰখনত আত্মা থাকিব লাগিব। ইয়াততো কোনো আত্মা নাই। ইয়াত প্ৰেতাত্মাই বিৰাজ কৰিছে। মনতাই শেষ আশ্ৰয় নহয়। মুখ খুলি কথা ক। ভাবিছিলো দুটা ল'ৰাৰে এদিন এইখন ঘৰত সম্পূৰ্ণ বৃন্দাবন হ'ব। এতিয়া যি দেখিছো চন পৰা বৃন্দাবন হ'ব এখন। তোমালোকে যে কেৱল মোৰ বিয়াৰ পিছতে লাগি আছা, অৰুণাভৰ বিয়াৰ কথাওতো ভাবিব পাৰা। ককায়েকটো থাকোঁতে ভায়েকৰ বিয়া পাতে নেকি? কমন চেন্স নোহোৱা কথা মোৰ আগত নকবি। চাহ নাখাওঁ মই চাহ। গতিকে মই কথাটো আৰম্ভ নকৰোঁ, তুমিয়ে কৰা হৈ যোৱা। মই গৈ আছো। বাবু, মা তই আকৌ জকজকাই নুঠিবি। নুঠো, কোৱা। তোৰ কাৰণে মাহীহঁতৰ ঘৰৰ ওচৰৰ ছোৱালী এজনী চাইছো। আৰু সেই একেটা কথা কৈ কৈ তোমালোকে মোৰ মূৰটো খুলি খুলি খাবলৈ লৈছা কিয়? আৰু সেই একেই কথাকে লৈ ওচৰ চুবুৰীয়া বংশ পৰিয়ালে আমাক
মূৰটো খুলি খুলি খাইছে। কিন্তু তই এনেকৈতো নাথাকিছিলি, অনবৰতে হুলস্থুল কৰি থাক। কিন্তু মই বোলো মইহে জানো ভাৱৰ কোনখন সাগৰত ডুবি আছো। কথা এটা কওঁ, কোৱা। তুমি আকৌ বেয়া নাপাবা। ওচৰ চুবুৰীয়া বংশ পৰিয়ালে আমাক মূৰটো খুলি খুলি খাইছে। তই দিনক দিনে সৰু হৈ গৈ আছ নে বুঢ়া হ'বলৈ গৈ আছ? ৰ'বচোন, চা বাবা, ছোৱালীজনী বৰ মৰম লগা। ধুনীয়া আৰু গাঁৱৰ সহজ সৰল ছোৱালী। তই যেনেকৈ পোনাবি তাই সেইবাটেই পথ বুলিব। আমাৰ দুয়োজনলৈ তোৰ অকণো বেয়া নালাগেনে? আৰু মোলৈ তোমালোকৰ বেয়া নালাগেনে? মই যিটো ৰাস্তাত খোজ দিব বিচৰা নাই সেই ৰাস্তাটো তোমালোকে মোক খোজ দিবলৈ বাধ্য কৰিছা যে কিয়? এইটো সমাজৰ নিয়ম। এই বাণী বৰুৱাই ইমানবোৰ সা সম্পত্তি এনেই কৰিলেনে? যদি তহঁতে বিয়া বাৰুৱেই নকৰ, ঘৰ সংসাৰেই নকৰ, এইবোৰ সা সম্পত্তি চব অনাথ আশ্ৰমত দান দি ইয়াৰ পৰা আমি দুই গুচি যাম। কি ইমান চিন্তা কৰি আছে? বলক। কথাবোৰ অকণমান ভালদৰে চিন্তা কৰিবি। এনেকৈ যে তোমাৰ দৰে ছোৱালী এজনীক লগ পাম মই কেতিয়াও ভবা নাছিলোঁ। কাৰ বাবে কোন ক'ত ৰৈ থাকে সেয়া কেৱল ঈশ্বৰেহে জানে। নহয়নে আৰাধ্যা? মই জানো ভাবিছিলোঁ আজিকালি খাওঁতে উঠোঁতে শুৱতে বহুতে কেৱল তোমাৰ কথাই ভাবি থাকোঁ। একেই কোমলেতো মোক সুধিয়ে দিয়ে তই কেতিয়াৰ পৰা ভাবুক হলি। কিন্তু তই এনেকৈতো নাথাকিছিলি, অনবৰতে হুলস্থুল কৰি থাক। কিন্তু মই বোলো মইহে জানো ভাৱৰ কোনখন সাগৰত ডুবি আছো। কথা এটা কওঁ, কোৱা। তুমি আকৌ বেয়া নাপাবা। নাপাওঁ, কোৱা। সাধাৰণতে মই ইমান ঘৰৰ পৰা ওলাই নাহোৱেই। এইকেইদিন যে ইমানকৈ ওলাই আহিছোঁ, বায়ে মোক সুধিছে বোলো মই এইকেইদিন ইমানকৈ যেতিয়াই তেতিয়াই ক'ত ঘূৰি ফুৰি আছোঁ। তাকেই ফোন কৰিবা। আৰু মায়েও বা মোক কি ভাবিছে? তুমি যেতিয়ালৈ আছা লগটোতো পামেই বাৰু। তুমি গুচি গ'লেহে মোৰ মনটো খুব বেয়া লাগিব। আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল